এতিয়া কংগ্ৰেছৰ পৰা আপুনি কোনখন সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত আপুনি সুযোগ ল'ব? মই আমাৰ ডিষ্ট্ৰিক্ট ইষ্ট কাৰ্বি আংলং 3টা সমষ্টি আছে, হাৰাঘাট, ডিফু আৰু বোকাজান। অল ইণ্ডিয়া কংগ্ৰেছ কমিটি মাল্লিকা খাৰ্গে অৰ্জুন, ৰাহুল গান্ধী, কে.চি. বেণুগোপাল, প্ৰিয়ংকা, আমাৰ স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন, আৰু ইয়াত ডিপুটি এল.অ.পি. গৌৰৱ গগৈ, আৰু ইয়াত স্ক্ৰিনিং কমিটি মোক 108 নম্বৰ বোকাজান পৰা মোক এবাৰ ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ মোক সুযোগ দিছে। আৰু এবাৰ ৰাইজৰ ৰেছপন্স বহুত ভাল। ফিল্ডত গৈ গম পাইছোঁ যে নানা ধৰণৰ সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সকলো ৰিলিজিয়াছ মানুহে মোক এবাৰ ভাল ৰেছপন্স দিছে এই 2026 ইলেকশ্যনত। APHLC আৰু কংগ্ৰেছ এই এলায়েন্সটো আমি পাৰ্টি হিচাপে সেইটো কৰা এলায়েন্স নহয়, সেইটো কাৰ্বি আংলঙত জনসাধাৰণ ৰাইজৰ মতামত লৈ আমি কৰিছোঁ। আমি নানা ধৰণৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন, নানা ধৰণৰ বুদ্ধিজীৱী, লগতে নানা ধৰণৰ ধৰ্মীয় অনুষ্ঠান, লগতে সকলো যিটো জাতি জনগোষ্ঠী, সেইবিলাক মানুহ মতামত লৈয়ে আমি এলায়েন্সটো কৰিছোঁ। কাৰণ APHLC এটা কি কয় ৰিজনেল পাৰ্টি আৰু আমি হৈছে নেশ্যনেল পাৰ্টি। কিন্তু এলায়েন্স কিয় হৈছে, কিয় হ'বলগীয়া হৈছে, আৰু ৰাইজে আমাৰ এলায়েন্স হোৱাটো কিয় বিচাৰিছে, এই কথাটো জনা উচিত সকলো অসমৰ ৰাইজ আৰু কাৰ্বি আংলং ৰাইজে। বিজেপি শাসনত এনেকুৱা অপশাসন, এনেকুৱা নিষ্ঠুৰ, আৰু কাৰ্বি আংলং মানুহক এনেকুৱা কষ্ট দিছে। আৰু এই যিটো আমাৰ ডিপুটি এল.অ.পি. আৰু আমাৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে ষ্টেটত ডাঙৰ মামা সৰু মামী আছে, এই কাৰ্বি আংলঙতো নিষ্ঠুৰ সৰু মামা আৰু সৰু মামী আছে। এই সকলো ক্ষেত্ৰত চায়ে মানুহে কষ্ট ভুগি, আৰু সেই কষ্ট আজি মানুহে সহ্য কৰিব নোৱাৰা কাৰণে জনসাধাৰণ ৰাইজে এলায়েন্স বিচাৰিছে। আৰু আমি য'ত গৈছে এলায়েন্সটো মানুহে ৱেলকাম কৰিছে। আৰু যদি কিবা কিবি কথা ওলায় সেইটো অপপ্ৰচাৰ যে বিজেপিয়ে নিজেই ভোটটো আদায় কৰিবৰ কাৰণে। সেইটো কাৰণে তুলিৰাম ৰংহাং এটা কথা কয় আপোনালোকক মনত পেলাই দিছে, আৰু কাৰ্বি আংলঙৰ জনসাধাৰণ ৰাইজেও এইটো মনত ৰাখিব লাগে। তুলিৰাম ৰংহাং কাৰ্বি মাজত গ'লে এভেকশ্যন কৰিম, আৰু নন কাৰ্বি তাত গ'লে এভেকশ্যন নকৰে। তাৰমানে কি? আজি তুলিৰাম ৰংহাঙে নিজেই কৈছে অল পাৰ্টি মিটিঙত মাতি চবৰ কনচেনচাছ ডিচিশ্যন হয় যে ইলেকশ্যন কৰিব লাগে। কিন্তু তুলিৰাম ৰংহাঙে খালি পলিটিকেল স্বাৰ্থত, পলিটিকেল মাইলেজ আৰু এই সুবিধাটো ল'বৰ কাৰণে সি আজি নানা ধৰণৰ কথা কৈছে। সি নিজৰ ফেইলিয়াৰ্ছ, ডেমেজ কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে নানা ধৰণৰ সি ক'বলৈ আৰম্ভ কৰিছে। সেইটোৱে আমি জানো, আৰু অলৰেডি একচেপ্টেড, আৰু বহুত অধিক ভোটত ইয়াত জে.আই. কাথাৰক আৰু বোকাজানত কংগ্ৰেছ প্ৰাৰ্থী মই ৰতনিংটি, আৰু যিটো আমাৰ হাৰাঘাটত সঞ্জীৱ তেৰণ কংগ্ৰেছৰ কেণ্ডিডেট, আৰু ৱেষ্ট কাৰ্বি আংলঙত ৰংখাঙত আগষ্টিন ইংহি, তাৰপিছত তাত আমৃত বিক্ৰম হাঞ্চি APHLC কেণ্ডিডেট। সেই সকলো কেণ্ডিডেট এবাৰ জিকিব, আজি আপোনালোকক কৈ থৈছোঁ। আপুনি মোক কৈছে তুলিৰাম ৰংহাং বিষয়টো সুধিব নালাগে বুলি কৈছে, ক'ব নালাগে। তুলিৰাম ৰংহাংটো এইটো CM হয়, আৰু প্ৰভাৱ চব জেগাতে আছে।
as a CM. He is the chief of Karbi Anglong Autonomous Council. Aru এই তুলিৰাম ৰংহাং লগত থকাটো কোন সূৰ্য ৰংফা আৰু তুলিৰাম ৰংহাং কোন হয় সেইটো আমি জানো সুধিব নালাগে নেকি সুধাটো প্ৰয়োজন আৰু জানাটো উচিত তুলিৰাম ৰংহাংটো কাৰ্বি আংলঙত কি কৰি পেলাইছে আৰু ইহঁতি ভয় খাইছে না বহুত ভয় খাইছে এলায়েন্স হোৱাৰ পিছত ইমান দিন বছৰে বছৰ ধৰি সদায় জয়নিং কৰাই এতিয়াও কি হয় কাৰ্বি আংলং ৰাইজক মানুহক দৰমহা দিব নোৱাৰে মানুহক যে বিল দিব নোৱাৰা এই পাৰ্টিটোৱে মানুহক যে ৰাইজক মহিলাসকলক আৰু 5 কেজি চাউল দি তাৰ পিছত 1250 টকা দি এতিয়া সেই ইমান কষ্টৰ মাজত অৰ্থনৈতিক অৱস্থা ইকনমিক কণ্ডিশ্যন ইমান বেয়া হোৱাৰ পিছতো তুলিৰাম ৰংহাঙে কাৰ্বি আংলং ৰাইজৰ কাৰাপচনৰ পইচা হৈতে মানুহৰ টেক্স খাই এটা কেম্পেইনত হেলিকপ্টাৰ উৰাইছে লাজ নাই তুলিৰাম ৰংহাং I warn you keep in mind you are flying around that helicopter not your own hard money it is the blood that you have sucked through corruption so people will not going to vote you আপোনাক ভোট নিদিয়ে কাৰণ কাৰ্বি আংলং ৰাইজে গম পায় এই এৰোপ্লেন উৰুৱাটো কাৰ্বি আংলঙৰ ৰাইজৰ টেক্সৰ পইচা হয় আপুনি কাৰাপচন কৰি সূৰ্য ৰংফাৰনো মানুহে কিয় ভোট দিব সিহঁতি যিটো অট'নমাছ ষ্টেট মুভমেণ্ট আছিলে ASDC সকলে অট'নমাছ ষ্টেট আনিব নোৱাৰি বুলি কয় কাৰ্বি আংলং জনসাধাৰণ ৰাইজক পাহাৰে গাঁৱে যিমানটো মানুহ আছে ইমান কষ্ট দিছে ইমান টেক্স দিবলগীয়া হৈছে পইচা খাবলৈ নাই হলেও মানুহে কষ্ট কৰি হতক দিছে কিন্তু আমি ওয়েলকাম কৰিছো যে পিস ইয়াত এস্টাবলিশ হ'ব লাগে হেতু আমাৰ আগত যেটো ফৰ্মাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰ থকা সময়ত মনমোহন সিং যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে পিস আনিবৰ কাৰণে MOS সাইন কৰিছে it is the contribution of the Congress party to restore peace in Karbi Anglong it is not BJP আৰু হে মানুহকেইটা ASDC কৰিব নোৱাৰা কাৰণে আমি বন্ধুক লৈ কৰিম বুলি কোৱাটো মানুহক কালি কষ্টই দিছে আৰু হে মানুহটো বলে এটা গাঁও যেতিয়া আমি গৈছে সেইটো আমাক বহুত কষ্ট দিছে যেটো আমাক কাৰ্বি ৰাইজে হওক নন কাৰ্বি ৰাইজে হওক আমি নানা ধৰণৰ টেক্স দিবলগীয়া হৈছে আৰু বলে তাক বলে বিচাৰিব নোৱাৰে গাঁও মানুহে কৈছে দে নানা ধৰণৰ মহিলা মানুহকেইটা কৈছে আমি তুলিৰাম ৰংহাঙক ভোট দিয়া বিজেপি কেইটা কৈছে স্যার আমি আপোনাক সাপোর্ট কৰিম কাৰণ সূৰ্য ৰংফাৰ হি আগত অকুপেন্সি আছিলে আৰু লগতে বলে তাত বহুত ঘৰ আছে মই কৈছে কেনেকা আমিনো ক'ত বিচাৰি যাম 6টা মান ঘৰ আছে মানে মই কৈছে তেহলে মোকে ভোট দিয়া মইতো ডিফু একটা ঘৰ আছে গাঁও এটা ঘৰ আছে আপোনালোকে বিচাৰিবলে সহজ হ'ব বুলি কৈছে কিন্তু কাৰণে সকলো ৰাইজে গম পায় তাক বিচাৰি নাপায় এতিয়া আৰু EM মোহাম্মদো নানা ধৰণৰ গণ্ডগোল হৈছে নানা ধৰণৰ ইয়াত প্ৰটেষ্ট হৈছে মইতো EM কৰিছিলো আপোনালোকে যদি তুলিৰাম ৰংহাঙে একটা মান যদি আপুনি মোৰ এগেইনষ্টত বিচাৰিব পাৰে বিচাৰক আপুনি বিচাৰিছিলে পোৱা নাই গৈ থৈ কৈছে কি 50,000 সাইকেল বলে 3,500 সাইকেল তো এটোৱে পালে পিছত মুক বন সেম অন তুলিৰাম ৰংহাং Congress আজি যেটো কাৰ্বি আংলং অটোনমাস কাউন্সিল 6 শিডিউল যি আছে এই 6 শিডিউলটো কাৰ্বি আংলং অটোনমাস কাউন্সিল আজি এনজয় কৰা থাকাটো হেতু কংগ্ৰেছে দিছে ইয়াৰ পিছত আজি যেটো সংবিধানত এই সংবিধানত যেটো 244 যে আছে এই সংবিধানটো 244 ইয়াত এমেন্ডমেন্ট কৰাটো কংগ্ৰেছে কৰিছে আৰু মোৰ তাত MOS ইয়াত বহুত আছে এই MOS কিটা MOU কিটা
সেইবিলাক গোটেই স্বাক্ষৰ কৰা সাইন কৰাটো পাৱাৰ দিয়াটো কংগ্ৰেছ টাইমতে দিছে জনসাধাৰণে ৰাইজে গম পায় every power that the council and the people of Karbi Anglong at this present moment is being enjoyed is the contribution of the Congress party. None other has done. No one has given that power. Aru ei BJP hahon aha loge loge Karbi Anglongত যিমানটো পাৱাৰ আছে ঘূৰাই লৈ গৈছে সেইটো কাৰণে যেতিয়া স্ক্ৰিনিং কমিটি চেয়াৰমেন প্ৰিয়ংকা ডাঙৰীয়ানী আনি আহিছে 1-to-1 interaction হেমন্ত মই কৈছে ma'am all the power right from the beginning from the provision of 6th schedule again provision of 244A and also all the MOU and MOS is being signed during the time of Congress and now all the power has been withdrawn by the BJP government at present by this Himanta Biswa Sarma. Ma'am, I request you when we come back to power, when a government come to power in Assam under the leadership of Gaurav Gogoi, please remind him to restore back all the power and privilege that we has enjoyed. Amar the screening committee ডাঙৰণী প্ৰিয়ংকা গান্ধীয়ে এইটো নোট কৰিছে it will be done বুলি মোক কৈছে এনেকা মোক কথা ক'বলৈ সুযোগ দিছে সেইটো কাৰণে আমি যেতিয়া পাৱাৰত আহিম 244 এইটো হিটো কংগ্ৰেছে দিয়া হয় আৰু আমি হিটো সদায় খুজিম কিন্তু বিজেপি হেবলা সাহস নাই হিটো সাহস নাই কাৰণে হিয়ন্তি বেলেগ যে প্ৰভাৱ আনিবৰ কাৰণে ডেভেলপমেন্ট কি ডেভেলপমেন্ট হৈছে ডেভেলপমেন্ট আনাটো MOS 2 সাইন কৰা কাৰণে পইচা কিছু আহিছে এই পইচা কিটো নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিজৰ নামটো ডেভেলপমেন্ট কৰিছে বুলি কবৰ কাৰণে হতি হেবিলাক দেখাইছে কিন্তু আসলতে একো ডেভেলপমেন্ট হোৱা নাই ডেভেলপমেন্ট বুলি ক'লে কি হ'ব when somebody talk about development it is not just an infrastructure থাকিলে নহয় infrastructure কি আছে যে মানুহ যেতিয়া আমাৰ ডেথ ৰেট কমিব মৰ্টেলিটি কমিব আমাৰ ইকোনমিক কন্ডিশন বাঢ়িব জিডিপি বাঢ়িব আমাৰ যেটো এডুকেশন সিনাৰিও বাঢ়িব কোতনো আছে এটা কোতনো আছে এডুকেশন ইনস্টিটিউশন বন্ধ কৰি more than 4000 স্কুল বন্ধ কৰি আজি মদৰ দোকানে গলি গলিয়ে মদৰ দোকান এই পাৰ্টিটো জনসাধাৰণ ৰাইজৰ কাৰণে নহয় কিন্তু খালি 5 কেজি চাউল আৰু 1200 টকা কথা লৈ কনফাইন কৰি দি আছে মানুহক আগুৱাই যাব দিব নোৱাৰে হিয়ন্তি খালি লেবাৰ ক্লাছ আৰু কৰ্পোৰেট মাল্টিনেশনাল কথা চিন্তা কৰে but not for the middle class আমাৰ যেটো জিডিপি গ্ৰোথ কৰাৰ কাৰণে কোনো পথে আমাৰ বিজেপি এই মোদী চৰকাৰে কাম নকৰে হেতুৱে মই জানো পলিটিক্স ভোট পাবৰ কাৰণে আমি খালি জায় কাথাৰ কথা লৈ আমি কনফাইন হৈ থাকিলে নহয় জানো আজি যদি আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা যদি ক'ব পাৰে গুজৰাটৰ পাইপৰ হৈ পানী নাযায় যাত তাছ তেজ বৈ যায় বুলি কৈছে আৰু এখেতে ডাইৰেক্টলি কৈছে মই যেতিয়াও মিয়াৰ মানুহ ভোট নালাগে বুলি কয় লগতে কয় কি জুবিন গাৰ্ডক হত্যা কৰা হৈছে যদি ন্যায় যদি দিব নোৱাৰে মোক ভোট নালাগে বুলি কৈছে আজি হেবিলাক মানুহ ভোট দিব নেকি আপোনালোকে কওক জাই কথা আজি বেলেগ পাৰ্টি কিছুমানে কৈছে কিয় কৈছে আৰু মই উঠনিয়ে ক'লো যে জনসাধাৰণ মতামত লয়ে যে বিজেপিক অপহৰণ হৈছে বিজেপি বহুত কৰাপ্ট হৈছে বিজেপি মানুহক বহুত অন্যায় কৰিছে হে অন্যায় কৰা বাবে যি উপায় হেৰে হলেও আপোনালোকে একগোট হৈ ইয়াৰ পৰা বিজেপিক চিৰ সময়লৈকে বিদায় দিব লাগিব হেতুৱে কথা তাৰ পিছত বেলেগ যেটো তাত পৰা ফালি গৈছে কিয় ফালি গৈছে কাৰ্বি আংলঙতো এনেকা অভাৱ হৈছে মানুহ জীয়াই থাকিবই এতিয়া বহুত কষ্ট পায় ইকোনমিক কন্ডিশন
এই ডিফু বজাৰ পৰা লৈ গাঁৱৰ পৰা লৈ পাহাৰ পৰা লৈ মানুহৰ হাতত পইচা নাই সেইটো কাৰণে দিনে দিন তুলিৰাম ৰংহাং ঘৰত মানুহে জইন কৰিব যায় সেইটো ভাল লক্ষণ নহয় সেইটো আটাইতকৈ বেয়া লক্ষণ যেটো আটাইতকৈ দুখ পাবলগীয়া কথা যে 1-2 পইচা 100-200 কাৰণে মানুহ যাবলগীয়া হৈছে কিয় সবক তুলিৰাম ৰংহাং দুখীয়া কৰি পেলাইছে কাৰণ জনসাধাৰণ ৰাইজক কমাবলৈ কাম কৰিবৰ কাৰণে সুবিধা নাই আজি মোৰ কথা মই কোৱা কথাটো বাদ দিয়ক ডিফু টাউনত যাকচোন য'ত লেবাৰ কিতাপ ভৰ্তি হৈ থাকে তাত গ'লে ৰাতিপুৱা কাম বিচাৰি মানুহ হাজিৰাও নাপায় কিয় বহুত মানুহ কষ্ট পাইছে সেইটো কাৰণে সেই যিটো মানুহকেইটাও আজি কিছুমান লিডাৰ বুলি নিজে কয় নহয় এই লিডাৰ কেইটা নিজে ভাবা কেইটা সিহঁতি বিক্ৰী হৈ গৈছে তুলিৰাম ৰংহাং তাত বিক্ৰী হৈ গৈছে আৰু সেই বিক্ৰী হোৱা মানুহকেইটা সোৰ্সেছ সেইটোৱে যে ডিভাইড এণ্ড ৰুল কৰিছে সেইটো কাৰণে সিহঁতি সেইটো প্ৰচাৰ কৰিছে ইয়াত যিয়ে হওক সেইটো আছে সংবিধান আছে ইয়াত ইণ্ডিয়ান কনষ্টিটিউচন আছে যোনে যি ক'লেও লাভ নাই এই সংবিধানটোৱে ইয়াত যেনেকা মানুহ থাকিব পাৰিব নাপাৰিব ক্লিয়াৰলি কোৱা আছে এণ্ড কংগ্ৰেছ পাৰ্টি লগতে আছে কংগ্ৰেছ পাৰ্টি will not do anything against the constitution congress party is built on the idea of this constitution with the principle and ideology of indian constitution hitu kane yat je manuhok hitu misa kotha koi phuratu hitu jukti nohoy aru tuliram ronghang aru jitu poisa karone jiai kathar pra phalori goise hianti জনসাধাৰণ ৰাইজৰ কাম কৰিবৰ কাৰণে নহয় 1-2 পইচা কামাবৰ কাৰণে কৰিছে হিতুৱে আপোনালোকক জনালো এপিএচএলসি কথাটো সো আলটিমেটলি মই কাৰ্বি আংলং আৰু গোটেই অসমবাসী মই হিতুৱে অনুৰোধ কৰিব খুজিছে যে আন্ডাৰ দ্য লিডাৰশ্বিপ অফ গৌৰৱ গগৈ এই অসমৰ কাৰণে নতুন বৰ অসম হাজিবলৈ গৈ আছে আৰু আপোনালোকৰ সকলো মৰম আৰু চেনে লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু এই গৌৰৱ গগৈ এজন ফেস হয় খালি অসমৰ কাৰণে নহয় গোটেই নৰ্থ ইষ্ট আৰু অল ওভাৰ ইণ্ডিয়া হয় আৰু কিয় দিব লাগে যে গৌৰৱ গগৈ আৰু সেই পৰিয়ালটো তৰুণ গগৈ ছাৰ 3বাৰ চিফ মিনিষ্টাৰ হোৱা পিছতো নিজৰ ল'ৰা নামত কোম্পানী নাই নিজৰ পৰিয়াল নামত ইন্টাৰনেশ্যনেল স্কুল নানা ধৰণৰ চাহ বাগান নাই সেইটো কাৰণে আপোনালোকে এইটোৱে মনত ৰাখক যে সেই ফেমিলিটো কোনবা যদি আছে তাক নিদিনো কাক দিব সেইটো কাৰণে তৰুণ গগৈ যিটো পুত্ৰ আমাৰ যিটো আসাম প্ৰদেশ কংগ্ৰেছ সভাপতি হয় ডেপুটি এলপি হয় এখেতক ভোট দিয়ক আমি যি ধৰণত হলেও যে যিটো আসামক এখেতৰ লিডাৰ আন্ডাৰশ্বিপত বহুত আমি আগুৱাই যাব পাৰিম আৰু সঁচাকে আমি নতুন বৰ অসম দেখিবলৈ সক্ষম হয় 2026